আৰু ইয়াৰ দায়িত্বত থকা যিসকল হেৰি বিভাগ আছে তাহাঁতৰ ওচৰত এটা পৰযোগে আবেদন কৰিছোঁ যে ভৱিষ্যতত যাতে এনেধৰণৰ কাৰ্য আৰু হ'বলৈ নাপায়, তেওঁলোকে যাতে এইটো ভালকৈ চকু দিয়ে। আজি মোৰ পুত্ৰ হেৰাই গৈছে, যাতে আনৰ পুত্ৰ আৰু হেৰুৱাই নাযায়। কাৰণ ল'ৰা ছোৱালীবিলাকে বুজি নাপায় ক'ত গাঁত আছে, ক'ত কি আছে বুজি নাপায়। মোৰ নাম দীপক দেৱনাথ, মোৰ পুত্ৰৰ নাম নীৰজ দেৱনাথ। তেওঁ যোৰহাট কেন্দ্ৰীয় বিদ্যালয়ত ডিগ্ৰী ছেকেণ্ড ছেমৰ ছাত্ৰ আছিল। আৰু তেওঁ 3:15 ঘৰৰ পৰা খেলিবলৈ যাওঁকৈ ওলাই গৈছিলে। আৰু তেনেকুৱাতে মই তাত গাঁৱৰ ৰাইজৰ মানে ষ্টেটমেণ্টে বুজি পালোঁ যে বা তাৰ লগৰ যিখিনি বল আনিবলৈ গৈছিলে, পানীত বলটো বাগৰি যোৱাত বল আনিবলৈ তাত গৈছিলে। বলটো আনোতে যেতিয়া ই গৈছিলে তেতিয়া বুজি পোৱা নাছিলে তাত যে ইমান পানী। আৰু তেওঁ যেতিয়া অলপ দূৰ আগবাঢ়িলে গাঁত এটাত পিছল খাই সোমাই গ'ল। সেই তাৰ পৰা উঠিব নোৱাৰিলে। তেনেকুৱাতে মই আৰু এজন মানুহে গাঁৱৰ মানুহে তাৰপিছত আমি 15-20 মিনিটমান যথেষ্ট চেষ্টা কৰিলোঁ। তাৰপিছত সেই গাঁতটোত গৈ পালোঁ। তাত যথেষ্ট গাঁত আছিলে, বিভিন্ন জেগাত দ, আপুনি ধৰিব নোৱাৰে তাত যে ইমান দ বা গাঁত আছে বুলি। হয় 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 মোৰতো অনুভৱ হৈছে তাত খনন হৈছে, নহ'লে ইমান জেগাত ইমান বাম, সেই জেগাবিলাকত ইমান গাঁত কেলে, যধে মধে গাঁত। তাৰপিছত আমি মেডিকেল কলেজে লৈ গ'লোঁ। ডক্টৰে কৈছে তেখেত নাই। মই যেতিয়া খবৰটো পাইছোঁ আহিছোঁ, আহি পেলাই খবৰটো চাই পেলাই মোৰ একদম মানে মই বাটতে আহোঁতে মোৰ চকু পানী আহিছে। মই তথাপি বাইক লৈ আহি আছোঁ, একদম সুস্থিৰ দিমাগত আহি আছোঁ। কিন্তু ভবা নাছিলোঁ তেনেকুৱা হ'ব বুলি। এজন মোৰ ভাগিনটো এনেকৈ নম্ৰ আছিলে, এনেকৈ শান্ত আছিলে। মই তাক মানে কি এতিয়াও মই সপোনত মানে সপোন দেখা দি দেখি আছোঁ। কিন্তু কথা হ'ল কি, আহি পেলাই মই যিটো ভাবিলোঁ, যিটো মই দেখিলোঁ পৰিৱেশটো দেখাৰ পিছত মোৰ অন্তৰটো একেবাৰে মানে ভাঙি গ'ল। আৰু ভাঙি গ'ল কেলে, সেই ল'ৰাটোৰ এটা মোবাইল ফোন আছিলে। সেই মোবাইল ফোনটো এতিয়ালৈকে ৰিং কৰি আছে, কিন্তু কালেকশ্যন হোৱা নাছিলে। ঠিক আছে, এতিয়া কথা হ'ল সেই মোবাইলখনত কোনে ফোন কৰিছিলে, তাক মাতিছিলে বোলে খেলত যাবলৈ কাৰণে। আৰু খেলত যাবলৈ কাৰণে সি সদায় খেলে আমাৰ ষ্টেচনৰ ওচৰত যিখন ফ্লট আছে সেই ফ্লটত সি খেলে। কিন্তু বুগদৈ নদীত কোনে তাৰ ওচৰত লৈ গ'ল খেলিবলৈ কাৰণে, তাক গা ধুবলৈ কোনে লৈ গ'ল, সেই তদন্তটো মোৰ লাগে। আৰু এটা কথা কি, এই যে বুগদৈ নদীয়ে কওক বা ধনশিৰি নদীয়ে কওক, আমাৰ যিটো চহৰা অঞ্চলৰ নদীবিলাক আছে, তাত যেন এনেকুৱা অবৈধভাৱে খনন কৰি পেলাই বালিসোপা লৈ গৈ আছে, এইটো প্ৰশাসনে চকু দিব লাগে, বিধায়কে চকু দিব লাগে। আমি সদায় কৈ থাকিব নোৱাৰোঁ বোলে আপোনালোকে এইটো কৰক সেইটো কৰক। কেলৈ কি আজি এজন মাকৰ বুকুৰ পৰা এজন সন্তান গুচি গ'ল, এজন পিতৃ তেওঁৰ পুত্ৰ হেৰালে, আজি মই মোৰ ভাগিন হেৰালোঁ। তেনেকুৱা সব মানুহে যদি এজন মেধাৱী ছাত্ৰ বা মধ্যমীয়া ছাত্ৰ এটাক যদি হেৰাই পেলাই, তেওঁলোকৰ বুকুৰ বেদনা কোনে বুজিব, সেইটো কোনে বুজিব? আজি আপোনালোকে প্ৰশাসনত আছে, আজি আপোনালোকে কিবা এটা দায়িত্বত আছে, আপোনালোককো কৈছোঁ আপোনালোকে প্ৰেছ মিডিয়াত আছে, আপোনালোকে যদি সম্প্ৰচাৰণটো ভালকৈ যদি নিদিয়ে, ৰাইজে সজাগতা কেতিয়াও নহয়।